কৃষ্ণ। হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ দামোদৰ বিপ্ৰৰ। এই বিষয়টো আচলতে আমি অত্যন্ত জানিবলগীয়া দৰকাৰ। গতিকে আমি প্ৰভু ভগৱন্তৰ লগত বিপ্ৰ দামোদৰৰ কেনেকুৱা সম্পৰ্ক আছিল, এই সম্পৰ্কটো সখীত্ব আৰু বন্ধুত্বৰ পাশত আবদ্ধ হৈ যে তেওঁলোকৰ যিটো আনন্দ, এই আনন্দৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ। আজিও এই বিপ্ৰ দামোদৰৰ বিষয়ে লৈছোঁ আলোচনা কৰিবৰ কাৰণে। কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰ নাহিকে উপম, তুহাৰি চৰণৰে নভূত কোটি বাৰেক কৰোঁ প্ৰণাম। কৃষ্ণ কৃষ্ণ হৰি ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি হৰা। যদুৰা শৰণে শৰণ দিয়, অজগ জীৱ সেৱক পালিয়া নিয়, যদুৰা শৰণে শৰণ দিয়ক। এৰা হেন শুনি হাকি বিপ্ৰত পুষন্ত সৰ্বজন হৃদি কে আমক পানিয়া আনিয়া সাজিবা দিয়ক সখী সন্দেহ। তেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণই বিপ্ৰ দামোদৰক ক'লে, হে সখী, হে বান্ধৱ, তুমি মোক যি দিম বুলি ভাবিছ সেইখিনি মোক দিয়া। যি ঘৰৰ পৰা তুমি লৈ আহিছা মোক দিম বুলি, সেইখিনি মোক দিয়া, আৰু সেইখিনি মই আচলতে ৰৈ আছোঁ দিবা বুলি। গতিকে কৃষ্ণই নিজে খুজিবৰ বাধ্য হৈ পৰিল, কাৰণ বিপ্ৰ দামোদৰে ভাবিছিলে মই ইমান নিকিন অকণমান সান্ধা গুৰি লৈ আহিছোঁ, কি বুলি ঈশ্বৰ পুৰুষক হৃদিকেশক কেনেকৈ দিম, এই চিন্তা কৰি থাকোঁতে আচলতে কৃষ্ণই গমে পাইছে যে বিপ্ৰৰ হাতত যে দিবলৈ কিবা
খুদ কণ আনিছে এই কথাখিনি লাজতে বিৰূপই নিদিয়াৰ কাৰণে কৃষ্ণই নিজে খুজিবলগীয়া হ'ল। ভকত সকলে পূজে ফুলে জ্বলে তুষ্ট অভকতে যদি নানাকৈ বদৈ তাতো মোৰতো নাই। ভগৱন্ত পুৰুষৰ ভকত সকলে জলে ফুলে যদি পুজিব যায় তেতিয়া কৃষ্ণ ইষ্ট দেৱতাই সন্তুষ্টি হয় বুলি কৈছে আৰু তেওঁ লয়। কিন্তু অভকতে নানা দ্ৰব্যৰে নানা বস্তুৰে যদি ঈশ্বৰক দিবলৈ যায় তেতিয়া ঈশ্বৰে কেতিয়াও নলয় বুলি কৈছে। কিয় নলয়? কাৰণ কৃষ্ণ ইষ্ট দেৱতা ঈশ্বৰ পুৰুষৰ ওচৰত শৰণপূৰ্ণ হ'লেহে ঈশ্বৰে লয়। যদি শৰণপূৰ্ণই নহয়, আশ্ৰয় নলয়, তেতিয়াহ'লে ঈশ্বৰে নলয় বুলি কৈছে। তাকে প্ৰভুৱে নিজে প্ৰকাশ কৰিছে। হে বান্ধৱ, মোৰ সখী, তুমি যেতিকে মোৰ বন্ধুত্ব তুমি মোক দিয়া, মই যি আনিছা তাকে লয়। কিন্তু অভকতে যদি দিবলৈ যায় মই নলওঁ, তুমি এই সময় সুযোগতে মোক দিয়া, কৃষ্ণই নিজে কৈছে। হেৰা হেন জানি মিত্ৰ দিয়ক আমাক জীৱাকৈ পয়াছা পৰম সংকুচ ভৈলদী জগৰ কৃষ্ণৰ শুনি বাণী বিপ্ৰদামোদৰে সংকোচ কৰিছিল, প্ৰভুকনো কি দিম, মই ইমান সৰু বস্তু এটা চাউল ফুট কণ চিৰা অকণমান লৈ আহিলোঁ, কিন্তু কৃষ্ণ মোৰ সখী বান্ধৱে বিচাৰিছে, মই এতিয়া কেনেকৈ দিওঁ, মোৰ নিজকে লাজ লাগিছে। গতিকে বিপ্ৰদামোদৰে লাজতে বস্তুখিনি দিব পৰা নাছিল। কিন্তু কৃষ্ণই বাৰে বাৰে তেওঁক ক'লে যে দিয়া, মোক দিয়া, কি আনিছা তুমি, মোক দিয়া। এৰা চাউল চিৰা মুঠি নেদন্ত কৃষ্ণক লাজে চপৰাই মাথ হেন দেখি পাছে মনত গুণাই তিনিও লোকৰ নাথ। হে প্ৰভু, হে জগন্নাথ, হে নাথ কৃপাময় দেৱ হৰি,
তোমাৰ চৰণত সেৱা জনাইছোঁ প্ৰভু। মোৰ বান্ধৱ সখী, মই আচলতে অকণমান চাউল চিৰা খুদকণে অকণমান আপোনাৰ ওচৰত লৈ আহিছোঁ, কিন্তু তিনিও জগতৰ লোক নাথ প্ৰভু তুমি। গতিকে আমি কি বুলি আগবঢ়াই দিম, নিজকে সংকোচ, নিজকে লাজ লাগিছে বুলি কৈছে। তথাপি বিপ্ৰ দামোদৰে আগবঢ়াই দিলে। কাক দিলে? ত্ৰিজগতৰ নাথক দিলে, কৃষ্ণ ইষ্ট দেৱতা। গতিকে আজি চাওক, আমি আলহীৰ ঘৰলৈ যেতিয়া যাওঁ, আমি খালী হাতে যাব যে নেলাগে, আৰু খালী হাতে গ'লে যে কিবা নহয় কিবা অকণমান সংকোচ লাগে, কিবা এটা পথ্য নিলেহে ভাল লাগে। গতিকে এই বিষয়টো, এই আতিথ্য বা আনি কোনোবা আলহীৰ ঘৰত যাবলগীয়া, এই আচলতে দাপৰ যুগৰ পৰাই আৰম্ভ হৈছে। আলহীৰ ঘৰত কিবা দিবলগীয়া যে লৈ যাবলগীয়া, এইটো বিষয়টো আচলতে বিপ্ৰদামোদৰে দেখুৱাইছে। আমিও এই আৰ্হিটো এতিয়া বৰ্তমান চলি আছে, আমি লৈ আছোঁ এই আৰ্হিটো। কৃষ্ণ এৰা ইটোতে জবৰে পূৰ্বত আমাক লখিমী কমেন ধৰিলা, ভাৰ্য ৰূপে প্ৰীতি সাধিবা কপ্ৰতি, আমার ঠাই আখিলা। লক্ষ্মী নারায়ণ, লক্ষ্মী প্ৰতি প্ৰভু ভগৱন্তই আচলতে সমস্ত দায়িত্ব লক্ষ্মীৰ ভাণ্ডাৰতে দিছে। আৰু এই লক্ষ্মীৰ ভাণ্ডাৰতে কি কৰিছে, বিপ্ৰ দামোদৰে আগুৱাই গৈ এই তেওঁৰ যিটো অভাৱ, তেওঁৰ যিটো যন্ত্ৰণা কষ্ট পাই আছে, যে চলিবৰ কাৰণে তেওঁৰ ঘৰত প্ৰায় সদায় কষ্ট হয়। গতিকে আজি লক্ষ্মী ভাণ্ডাৰত আহি কি কৰিছে, বিপ্ৰ দামোদৰে ইমান ধুনীয়াকৈ আতিথ্য দেখা পাই নিজকে অকণমান দয়া অনুভূতি হ'ব বুলি তেওঁ নিশ্চিতভাৱে ভাবিছিলে। গতিকে চিন্তা নাই, লক্ষ্মীৰ ভাণ্ডাৰত আহিছে যেতুকে প্ৰভু ভগৱন্তৰ স্থানত। এৰা মনুষ্য দুৰ্লভ পৰম সম্পদ, দিবয়ঙ্কয়াজি আমি কানির টোপনি বিচাৰি আনিলা, আপুনি জগত স্বামী। বিপ্ৰ দামোদৰে মনুষ্য দুৰ্লভত তেওঁ জন্মগ্ৰহণ কৰি তেওঁ নিজকে ভাবিছিল মই বৰ দুৰ্লভ, আৰু এই দুৰ্লভ মনুষ্যই আজি যে কি কৰিলে, নিজৰ পত্নীগৰাকী ব্ৰাহ্মণীয়ে চিয়া কানিৰ টোপোলা এটা বান্ধি চাউল চিৰা কুটকণ অকণমান তেওঁক বান্ধি যে দিলে, স্বামীৰ হাতত জগতৰ পতিলৈ পঠাই দিছে। গতিকে তেওঁ
নিজকে অনুশোচনা কৰিছে যে মোৰ পত্নীগৰাকীয়ে কিমান কঠোৰ কষ্টৰে এখন চিয়া কাপোৰতে বান্ধি টপলাটি দি পঠালে, গতিকে এই বস্তুখিনি কেনেকৈ দিব এনেকুৱা ধৰণৰ এনেকৈ তেওঁ নিজকে ভাবিছিল। যে চাওক, মানুহৰ অনুশোচনাবিলাক চাওক, আৰু মানুহৰ জীৱনত যে সদায় দুৰ্লভ বুলি সদায় কষ্ট অনুভৱটো সদায় থাকে, যেতিয়ালৈকে সুখৰ পৰিমাণ দেখা নেদে। আমি আচলতে সুখৰ পৰিমাণ যদি চাবলগীয়া হয়, আমি কষ্ট খাবই লাগিব। এককালত দুখ এককালত সুখ বুলি আমি দাপৰ যুগৰ যদি আমি এই বিপ্ৰ দামোদৰৰ যদি উপাখ্যানটোলৈকে আমি চাওঁ, তেতিয়াহ'লে আমি নিশ্চয় আমি গম পাম বা ক'ব পাৰোঁ যে এটা কালত সুখ থাকিলে এটা কালত দুখ হয়, বা এটা কালত দুখ হ'লে এটা কালত সুখ হয়। কৃষ্ণ হে প্ৰভুসকল, আমি আকৌ অহপনাত এই বিষয়তে আলোচনা কৰিম। আপোনালোকক ক'ব বিচাৰিছোঁ, এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাব। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধীনাৰায়ণ কবি কহৰি লয় দাখ কৰি পখিলো হেৰা শৰণ ৰাম পখিলো হেৰা